নমস্কাৰ অসম কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আমাৰ অংকুক চোৱা নুঠ নেকি পৰীক্ষা ওচৰ পাইছেহি অংকই কেনেকৈ সস্তি কৰিছে ছাৰ ৰাতিপুৱা উঠিবলৈ উঠা স্কুল নাযায় নেকি স্কুল নাযায় নেকি মাত লাগে স্কুল নগলে মানুহে বেয়া বুলি কয় তুমি জাননে নাই পৰীক্ষা কেতিয়া কোন তাৰিখে পৰীক্ষা 29 তাৰিখে আৰু তুমি কি কৰি আছা শুই আছা পৰীক্ষা কেনেকৈ দিবা যেনেকৈ হ'লে দিবা মানে নপঢ়াকে পৰীক্ষা দিবা কেলে ক'ত যাওঁনো ক'ত যোৱা সকামত যাব কাজৰ ঘৰত আপোনালোকে কাজত গৈ খাবনে কাজৰ ঘৰত এতিয়া আমাৰ বুঢ়া দায়িত্ব আছে নহয় আমি বহিব লাগিব এতিয়া নাৰিকল কুঁহিয়াৰ কটা কটি কিবা কিবি এইবোৰ এতিয়া সৰুৱে কিতাপ পাঠ কৰিবগৈ পাঠে আমি পালি বুঢ়া ভকতহে বহিম চাইডত এইখিনিতে এটা কথা জনাই দিওঁ আপোনালোকক আমাৰ দেউতাই আপুনিও যাব সকামত মোক উঠাব নালাগে এইবিলাক বহুত ডাঙৰ কথা হ'ব ওলাই যাব দেই আমাৰ দাদাই ভাল নহয় দাদা ঠিক আছে দাদাৰ লগত কথা পতাৰ পিছত মই ভকতানী ঘৰলৈ গ'লোঁ মই বহুত দিনতে ব্লাউজ এটা চিলাবলৈ দি থৈ দিছিলোঁ সেই ব্লাউজ আজিলৈকে চিলাই দিয়া নাই তাৰ কাৰণে সুধিবলৈ গ'লোঁ ভকতানী ঘৰটোৰ ভিতৰত এন্ধাৰ হোৱাৰ কাৰণে মই ইমান ভিডিঅ' নকৰিলোঁ আৰু ভকতানী ঘৰৰ পৰা আহি অংকুক চালোঁ অংকু ঘৰত নাই স্কুল যিহেতু সোনকালে ছুটি হ'ল লগৰীয়াৰ লগত খেলিব গ'ল বুলি মই বিচাৰি ওলালোঁ এই আমাৰ বৰমাহঁতে সকাম খাবলৈ যাব ওলালে কাজলৈ যাওঁ আপুনি জানে কি তামোল খাই আছে নে মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আজিৰ কাৰণে বাই বাই